অমৃত সৰোবৰ চাব নেকি? তেন্তে পলম নকৰাকৈ আপোনাক লৈ যাওঁ বলক গোলাঘাটলৈ। বিশাল পথাৰৰ মাজত তকৈ জিলিকি থকা এই পুখুৰীটোৰ দাম কিমান জানেনে? 25 লাখ টকা। কাৰণ আঁচনিখন আছিল সৰোবৰ খননৰ। পিছে সৰোবৰৰ চেহেৰা চাওকচোন। এই যিটো অমৃত সৰোবৰ বচা ভৰলোৱাৰ এই অমৃত সৰোবৰ আঁচনিখনক এতিয়া স্থানীয় ৰাইজে কৈছে যে ইয়াত ব্যাপক দুৰ্নীতি হৈছে। ইয়াত অমৃত সৰোবৰ যিটো পুখুৰী সেই পুখুৰীটো খান্দিব লাগিছিলে 5 ফুটৰ পৰা 7 ফুট, কিন্তু আমি এবাৰ জুখি চাইছিলোঁ এতিয়া বৰ্তমান পানী আছে খুব বেছি 1 ফুট। এবিঘা দুবিঘা নহয়, গোলাঘাট জিলাৰ বচা ভৰলুৱাত চৰকাৰে খান্দিছিল অমৃত সৰোবৰ। পিছে গাঁওবাসীৰ বাবে অমৃত হলগৈ বৰ বিষ। কাৰণ 2 ফুট পুখুৰী খান্দি ঠিকাদাৰে লৈ গ'ল 25 লাখ টকা। ঠিকাদাৰৰ কাৰবাৰ দেখি ৰাইজৰ হাহাকাৰ। আমি ইয়াত অমৃত সৰোবৰ হৈছে, কিন্তু কিমান টকা আহিছে কি কথা আমি আজিলৈকে নাজানো। গতিকে ঠিকাদাৰ সুধিলে কয়, ইঞ্জিনিয়াৰ সুধিব, ইঞ্জিনিয়াৰ সুধিলে নকয়েই। দেখিছোঁ যে অমৃত সৰোবৰ হ'ল, কিন্তু যিমান দ হ'ব লাগিছিলে নহ'ল। সেইকাৰণে পানী মানে সেই পৰিমাণটো কম হৈছে। এতিয়া 1 ফুট, কোনোবা ঠাইত 6 ইঞ্চি পানী আছে। আৰু যিবিলাক এতিয়া বেৰ দিছে দেখিছেই যে যিটো তলৰ পৰা হ'ব লাগে ইয়াৰ বানপীড়িত অঞ্চল, কিন্তু সেইটোত এতিয়া নাই হোৱা। ইয়াত 5 ফুট 5.5 ফুট গভীৰতা বুলি কৈ গৈছিলে পুখুৰীটো। সেইখিনি এতিয়া তাত চাইছোঁ খুব বেছি 1 ফুট বা 6 ইঞ্চি আছে, আৰু কিমান হ'ব 8 ইঞ্চি আছে। তাতকৈতো দ নহয়, কাৰণ বেছি দ থকা নাই ৰোৱা গোচাবোৰ ওলাই নাথাকিলেহেঁতেন আমাৰ ইয়াত। সেইকাৰণে ভাবিছোঁ ইয়াত গভীৰতাটো অতি কম। কেৱল পুখুৰী খান্দোতেই যে বিয়াগুম কেলেংকাৰী হৈছে তেনে নহয়। অমৃত সৰোবৰ বেৰিবলৈ নিৰ্মাণ কৰা 4 সীমাত মাত্ৰ 2-3 ইঞ্চি ঢালাই দিয়েই দায়িত্ব সামৰিলে। অমৃত সৰোবৰলৈ ৰাইজ কেনেকৈ যাব তাকো পাহৰি থাকিলে দুৰ্নীতিত নিমজ্জিত ঠিকাদাৰে। পথাৰখন চুচিব ওপৰতো অকল হেৰি নৰাখনে চুচি থোৱা হৈছে। ইয়াততো মাছনো ক'ত যি থাকিব। আৰু বেৰনিটো চাইছোঁ আমি খান্দি দিছোঁ স্থানীয় ৰাইজে, বস্তুটো ওপৰতে পিলাৰ এটা কৰি থৈ গৈছে ইয়াত। এইটো আমাৰতো বানপানী জেগা, আমাৰ ইয়াত একোতো নহ'ব। ইয়াত ক'ত এইটো কামত আহিব? আমাৰ যি এনেধৰণে কাম হ'ব লাগিছিলে, আমাক প্ৰথম অৱস্থাত আমাক ৰাইজক যেনেধৰণে কৈছিলে, আমাকতো এষ্টিমেটটো ভুলতো দেখুওৱা নাই। যদি ঠিকাদাৰ সোধোঁ আমি, এষ্টিমেট ইঞ্জিনিয়াৰ হাতত আছে বুলি কয়। আৰু ইঞ্জিনিয়াৰে কি কয়, আমাৰ গাঁৱৰ ৰাইজক কোনো পধ্যে লগ হ'ব নিদিয়ে। আমাৰ 10 বিঘা মাটি আমাৰ এতিয়া ৰুই থকা হ'লেও আমি লাখ টকা এতিয়া ৰাইজৰ ইনকম হৈ আছিল। অমৃত সৰোবৰ খননৰ নামত গোলাঘাটৰ বচা ভৰলুৱাত সংঘটিত হোৱা 25 লাখ টকীয়া বিয়াগুম কেলেংকাৰীৰ তদন্ত হ'বনে? কৃষকৰ 10 বিঘা ভূমি এনেকৈ খনন কৰি এৰি থৈ যোৱা ঠিকাদাৰ অভিযন্তাই শাস্তি পাবনে? কেমেৰা পাৰ্চন প্ৰশান্তৰ সৈতে গোলাঘাটৰ পৰা সমীৰণ দিগন্ত, নিউজ লাইভ।